ভক্তি মাতি সমস্ত অধ্যায়টি সমাপ্তৰ দিশে গৈ আছে। আমি অকণমান আলোচনা আগবঢ়াম। তাৰ পিছত দেৱহূতিৰ জীৱন মুক্তি, এই কপিল দেৱহূতি প্ৰভুৰ অধ্যায়কেইটিৰ ভিতৰত যিখিনি কথা আই দেৱহূতিয়ে জানিলে, বুজিলে, শিকি বুজি তাৰ পিছত আই দেৱহূতি জীৱন মুক্তি হ'ব। এতিয়া কথা হ'ল, এতেকে জ্ঞান ভক্তি দুতয় যুগত একে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰ্ত। যদি বোলা জ্ঞান যোগে আত্মালাভ হয়, ভজনীয়া ঈশ্বৰক ভক্তিয়ে পায়। বহুত তত্ত্বগধুৰ কথা ক'বলৈ গৈছে যে এটা সময়ত আমাৰ আছিল, আজি আপোনাৰ সবে ইয়াত যিগৰাকী আয়ে নাম কীৰ্তন কৰিছে বা আমাৰ আই সমস্তক শ্ৰীমন্ত শংকৰদেৱ সংঘই যে আজি প্ৰসংগ কৰিবলৈ যি আসন দিছে, আমাৰ আজি শ শ হাজাৰ হাজাৰ আই মাতৃয়ে নাম প্ৰসংগ কৰোঁ। নাম প্ৰসংগ কৰোঁ বুলি আমি তাৰ যিটো গভীৰতা, নাম প্ৰসংগৰ যিটো ওজন আমি জানিব লাগিব। সেই নাম প্ৰসংগ আপুনি মই ডাকিব নোৱাৰিলেও লগত বহিবলৈ পোৱাটো কোটি কোটি জন্মৰ পুণ্যৰ ফলত আমি বহিব পাইছোঁ বুলি অন্তৰ্নিহিত কথাটো আমি জানিব পাৰিব লাগে। এই ব্যৱস্থাটো পূৰ্বৰ তিনিটা যুগত কিন্তু নাছিলে। আজিৰ দৰে এনেকৈ ধৰ্ম সভা পাতি আমাৰ আই সমস্তই বৈকুণ্ঠৰ পৰম মংগলময় এই মহানাম বস্তু গাব পৰা সুবিধা নাছিল। এই সুবিধাকণ কলি যুগত কেৱল মাত্ৰ মহাপুৰুষ কৃপালু গুৰুজনাৰ কৃপাত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃপাত আমি পাইছোঁ। আৰু যে এই প্ৰসংগ কৰিছোঁ, এই যে ভাগৱত সভা পাতিছোঁ, ঐ ইটো নৰ শৰীৰক নেদেখিবা অল্প, মনুষ্য হৈ বাক নপায় কোটি কোটি কল্প। ও হৰি নাম বিনে জানা ব্যৰ্থে আয়ু যাই, জন্ম চিন্তা মনি হেৰা হাততে হেৰাই। ও মাধৱৰ জন্ম কথা শুনা সৰ্বলোক, এক কোটি পুৰুষৰ উদ্ধাৰ হবে হওক। আপুনি মই কৰা এই হৰি কীৰ্তন 1 কোটি পুৰুষ উদ্ধাৰ হ'ব। এই মহান নাম বস্তু ক'ৰ পৰা আনিছে, কোনে আনিলে? বৈকুণ্ঠৰ পাৰ ভাঙি বোৱাই আনিলে মহাপুৰুষ কৃপালু গুৰুজনাই। আমি গাব পৰাকৈ পূৰ্বৰ যুগবিলাকত এনেকৈ গাব পৰা নাছিল। প্ৰতিটো শব্দ ঈশ্বৰৰ দিব্য জন্মৰ গুণ লীলা কথা আমি প্ৰসংগত গাওঁ, তাৰ বাদেতো বেলেগ একো নেগাওঁ। তাৰপিছত এই নৰশৰীৰটো যে আমিবিলাকে পালোঁ, ইটো নৰ শৰীৰক নেদেখিবা অল্প, কোটি কোটি কল্প, মানে সত্য ত্ৰেতা দ্বাপৰ কলি 1 কল্প, এনেকুৱা কিমান কোটি কোটি কল্প পাৰ হৈ যায়। আপোনাৰ মোৰ জীৱটোৱে কিন্তু মনুষ্য শৰীৰ নাপায়। এইবাৰ কিন্তু পালোঁ। পাই অথলে নিনিবা বুলি কৈছে। হৰি কীৰ্তন কৰা, হৰি ভক্তি কৰা, তেতিয়াহে তোমাৰ জীৱন সফল হ'ব। তুমি মাধৱৰ জন্মকৰ্ম শুনা গোৱাৰ লগে লগে তোমাৰো 1 কোটি পুৰুষ উদ্ধাৰ হ'ব। আৰু নাৰীসকলক দুহিতা বুলি কয়। বাপ সমস্তই নোৱাৰে। আমি ইমান ভাগ্যৱান, আমাক গীতাত আছে, জন্মতে সপ্তগুণৰ অধিকাৰী কৰি ভগৱন্তই পঠাইছে। আৰু বাপসকলে 2 কুল উদ্ধাৰ কৰিব নোৱাৰে। এওঁলোকে পিতৃগৃহত জন্ম পাইছে, পিতৃগৃহতে আছে। আমি পিতৃগৃহ এৰি আমাক কন্যা দান কৰিছে। ডাঙৰ দানটো হৈছে কন্যাদান। আমাক হোমৰগুৰিত হওক, আমাৰ ব্ৰহ্ম বিবাহ বিধি পাঠ কৰি আমাৰ শংকৰ সংঘৰ যি ব্ৰহ্ম বিবাহতেই হওক, আমাৰ দেউতাহঁতে আমাৰ হাতত ধৰি আমাক এজন পুৰুষৰ হাতত দান দি দিছে। কিমান মহান দান! আমি 2 কুল উদ্ধাৰ কৰিব পৰা শক্তি নাৰীৰ হাতত।
আমাৰ কাৰণে আমাৰ পিতৃকুলৰ ওপৰৰ পুৰুষসকলৰ কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব যে মোৰ পৰিয়ালত এগৰাকী নাতিও নাতি পৰিণাতি ভকত বৈষ্ণৱ সাধু হৈছে আমি এতিয়া বৈকুণ্ঠলৈ যাব লাগে আৰু স্বামীকুলৰ কথাই নাই আমিতো স্বামীকুলতে মৰিম গতিকে আইসকলে যিমান আমি আমাৰ ধৰ্মৰ ধ্বজ মানে আমাৰ আই সমস্তৰ হাতৰ মুঠিত গতিকে এতিয়া কেলেই ক'লোঁ এই কথাখিনি যে এতেকে জ্ঞানত ভক্তি দুটয় যোজন তাৰমানে আগত জ্ঞান মাৰ্গ আছিল সেই জ্ঞান মাৰ্গত থকাসকলে মানে অনিমা লঘিমা মহিমা প্ৰাপ্তি পকাইম ইহিতা বহিতা কামবহিতা এই ঐশ্বৰ্য 8টা ঐশ্বৰ্য তেওঁলোকে সাধনা কৰি সাধনালব্ধ হৈ তেওঁলোকে ভগৱানক মানে আৰাধনা কৰিছিলে তেওঁলোকে অষ্ট ঐশ্বৰ্যও পাইছে আৰু তেওঁলোকে জ্ঞান মাৰ্গত থাকি তেওঁলোকে গৈ 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 ভগৱন্তক একদম সাক্ষাৎ দৰ্শন হ'ব পাৰিছে কিন্তু ভকতি কৰিব পৰা নাই অলপ তেওঁলোকে সাধনা কৰি থকা সময়ত তেওঁলোকে ঈশ্বৰ সাধনা কৰি থকা সময়কণত ঈশ্বৰক দেখা পাইছে মনটো ভাল লাগি আছে তাৰ পিছত তেওঁলোকক আকৌ কামনা বাসনায় জৰ্জৰিত কৰি যদি তেওঁলোকক সেই সাধনাৰ পৰা বিচলিত হৈছে আকৌ সকলো তাৰমানে শেষ হৈ যায় আমাৰ কিন্তু হেতু নহয় এতুকে কৈছে যদি বোলা জ্ঞানৰ যোগে আত্মা লাভ হয় তেওঁলোকে নিজৰ আত্মাকো দৰ্শন কৰে আত্মা ঈশ্বৰকো দৰ্শন কৰিব পাৰে আৰু নিজক তেওঁলোকে সাধনালব্ধ হৈ হৈ তেওঁলোকে সকলোতকৈ পাতল কৰি এই বহি থকা আসনৰ পৰা ঘপককে ইমান ওপৰত তেওঁলোকে এনেকৈ উঠি আহিবও পাৰে জ্ঞান মাৰ্গত থকা সাধক পুৰুষসকলে কিন্তু আত্মা ঈশ্বৰক পালেও ভক্তি কৰিব নোৱাৰে আৰু ঈশ্বৰক আমাৰ দৰে ভক্তি কৰি তেওঁলোকে জীৱন কিন্তু কল্যাণ কৰিব নোৱাৰে বুলি কৈছে তেতিয়া সেই সাধন মাৰ্গ আছিল তেওঁলোকে জ্ঞান মাৰ্গত থাকি আত্মাওকো দৰ্শন হ'ব পাৰিছিল কিন্তু ভজনীয়া ঈশ্বৰক ভক্তি কৰিব নোৱাৰিছিল আজিৰ দৰে আমাৰ দৰে এই কথাটো আই দেৱহূতিক বুজাই দিছে তাৰ পিছত কৈছে কেনমতে বুলিবা দুইৰো এক ফল হয় দৃষ্টান্ত সহিতে শুনা ইহাৰ নিৰ্ণয় যেন এক দুগ্ধ এনেক ইন্দিগণ নিজ গুণ অনুসাৰে কৰয় গ্ৰহণ আপুনি গাখীৰ গিলাচটো মই যদি আপোনাক দিওঁ মই যদি আপোনাক কওঁ ইয়াতে ঘিউ আছে ঘিউ অকণ মোক উলিয়াই দিয়কচোন আপুনি পাৰিব নেকি গাখীৰ গিলাচত আই দৈও আছে পনীয়া গাখীৰ গিলাচ দি মই যদি দৈ অকণমানো খোজো ঘিউ অকণমানো খোজো পাৰিবনে উলিয়াই দিব নোৱাৰিব কিন্তু পাৰিব লাগিব ঠিক এইটো উদাহৰণ দিছে গাখীৰ গিলাচৰ পৰা আপুনি এৱা গাখীৰ হিচাপে খালে তেখেতে চাহ বনাই খালে কি চাহ গাখীৰৰ চাহ একে গিলাচ গাখীৰ মই দৈ বনাই খালোঁ একে গিলাচ গাখীৰ আপুনি ক্ৰীম অকণো উলিয়ালে ঘিউ উলিয়ালে ঠিক ঈশ্বৰ পুৰুষক কোনোবাই জ্ঞান মাৰ্গে ভক্তি কৰিছে কোনোবাই কৰ্ম মাৰ্গে কৰিছে কিন্তু ভক্তি মাৰ্গে কৰাসকলে ভক্তিত বিভোৰ হৈ থাকি অনাবিল আনন্দত থাকি ভক্তিৰ মাৰ্গেৰে তেওঁলোক গৈ গৈ কোটি পুৰুষ উদ্ধাৰ কৰি নিজেও ধন্য হৈছে জ্ঞান মাৰ্গীসকলে সাধনাৰ পৰা উঠি আহিলে যেনেকৈ আমাৰ বৈশিষ্ট্য পৰাশৰ এই মুনিসকলৰ কি হৈছিল ধ্যান কৰি থাকোঁতে জুনুক জানাককৈ আহি স্বৰ্গৰ অপেশ্বৰীসকলে নৃত্য কৰিলে ধ্যান ভংগ হ'ল অপেশ্বৰীৰ লগত কামনা বাসনা চৰিতাৰ্থ কৰি সন্তান সম্ভৱা কৰি পেলাই অপেশ্বৰীবিলাকক কিন্তু ভকতে কেতিয়াও নকৰে হয়নে সেয়াই হৈছে ভকতি আৰু জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ মানে দৃষ্টান্তটো ইয়াত দেখুৱাইছে গাখীৰ গিলাচৰ লগত আমি অকণমান আলোচনা কৰিছোঁ এনেদৰে নহয়নে বাৰু গতিকে এনেকুৱাকৈ আমাক উদাহৰণৰ সৈতে কৈছে চকুৱে দেখয় শুক্ল জিভায়ে মধুৰ ছালত লগাইলে বোলে শীতল প্ৰচুৰ গাখীৰ গিলাচটো আকৌ আপুনি আঙুলিটোৱে নি যদি ছালত লগাই দিয়ে ক'ব গাখীৰখিনি চেঁচা জিভাত দিলে জিভায়ে ক'ব গাখীৰ গিলাচটো মিঠা আপোনাৰ মোৰ বুদ্ধি অনুসাৰে গাখীৰ গিলাচৰ মানে গুণাগুণ নিৰ্ণয় কৰিলোঁ ঠিক ঈশ্বৰ ভক্তিটো তেনেকুৱা নিজৰ বুদ্ধি অনুসাৰে নিজক উদ্ধাৰ কৰিব লাগিব এই তামসিক গতি জীৱৰ তামসিক গতি অধ্যায়ত ইতিমধ্যে কৈ গৈছে
কপিল প্ৰভুৱে মাকক যে নিজ বুদ্ধি অনুসাৰে নিজক কল্যাণ কৰি আমি উদ্ধাৰ কৰিব লাগিব। এয়া গাখীৰ গিলাচৰ পৰা আমাক সেইটো দৰ্শন দিছে। পাছে সেই ধৰি বিধানক নগৰক বহুৰূপে পাৱে যায়, সেহি নাৰায়ণ ভকতি সি চাৰিবিধ কহিলো পূৰ্বত। ভকতি চাৰিবিধ পূৰ্বতে কৈ আহিছে, সগুণ নিৰ্গুণ। এই ভকতি এইবিলাক আগত কৈ আহিছে যে সগুণ নিৰ্গুণ ৰূপে তোমাৰ আগত উৎপত্তি বিনাশ যিটো কৰে প্ৰাণী যত, হেনকাল ঈশ্বৰক কহিলো মহত, জীৱৰো সংসাৰ কহিলো নানা মত, শুনি যেন মতে লোক হোৱে বিৰকত। ভকতি চাৰিবিধ আছে, পূৰ্ব অধ্যায়বিলাকত কৈ অহা বুলি কৈছে সগুণ ভক্তি নিৰ্গুণ ভকতি। তাৰপিছত ক'লে কৰিলোঁ তোমাত এইটো কথা গুজ্যতৰ, আকৌ উপদেশে নেৰিবাহা দুৰ্জনত। কিন্তু এই তত্ত্বগধু কথাবিলাক জানিলেও আমি আই সমস্তে য'তে ত'তে যাকে তাকে ক'ব নাপায়। দুষ্টজনক অবৈষ্ণৱজনক এই মানে ভক্তি তত্ত্ব নিদিবা আই। কপিল প্ৰভুৱে যেনেকৈ মাতৃ দেৱহূতিক কৈছে, এইটো আমিও ল'ব লগা। খলুৱা চতুৱা ধৰ্ম ধ্বজি গৰিহিত, ইষবত পুনু নকহিবা কদাচিত। বেদপন্থ পৰিহৰি কৰি কিছুমানে ফুৰে, ৰাম ৰাম কৃষ্ণ কৃষ্ণ বোলাই মানে ধৰ্মৰ ধ্বজি দেখুৱাই কিছুমান আছে। তেওঁলোকক নিদিবা, খলুৱা চতুৰ টেনটনবিলাকক এই ধৰ্ম কথা নকবা। বৈষ্ণৱ সাধুজনৰ লগতহে আমাৰ ধৰ্ম কথা আলোচ কৰিব দিছে। দুৰাচাৰ লোভিয়া জান গৃহ সুখে ৰত, মোহৰ ভকত দ্ৰেহী যিটো অভকত। মোৰ ভকতক যি নিন্দা কৰে, মোৰ ভকতক যি শত্ৰুতা কৰে, মোৰ ভকতক যি নিন্দা কৰে, লোভিয়া খকুৱা গৃহ সুখ ৰতবিলাকৰ লগত ধৰ্ম নিসিজে কৰিব নোৱাৰি। হয় আই সমস্ত, আমি যেতিয়া আইবিলাক লগ পাওঁ, ভকত লগ পাওঁ, অকণমান যদি কোনোবাটো অধ্যায়ৰ কথা, এভাগ বৰগীতৰ কথা, কোনোবা এভাগ ৰাগৰ কথা, কোনোবা এভাগ কীৰ্তনৰ কথা সোধে, আমি খুব ভাল পাওঁ। কোনোবাই যদি আমাক শিকাব বিচাৰে তেতিয়াও ভাল পাওঁ। কিন্তু আমি চাওঁ সমাজত যেতিয়া শাস্ত্ৰ ভাগৱতৰ কথা, বৰগীতৰ কথা, কীৰ্তনৰ কথা উলিয়াওঁ, আমি একশৰণীয়া আই বাপ হ'লেও মনটো ৰেঙাই দিয়ে। যাওঁ বুজিছে আই, ঘৰত কাম আছে, বিভিন্ন দায় দায়িত্ব কথা দেখুৱাই। কিন্তু আমি জন্মদিনাৰ পৰা মৃত্যু দিনালৈ গৃহবাসৰ দায় দায়িত্ব পালন কৰিয়ে আছোঁ, কৰিবই লাগিব। এয়া আমাৰ লাগিবই, দায়িত্ব আৰু কৰ্তব্য। আমি ঘৰ সংসাৰ কথা পাতিবই লাগিব। আমি সন্তান জন্ম দিছোঁ যেতিয়া শিক্ষা দীক্ষা দিব লাগিব। আমি তেওঁলোকক কৰ্ম সংস্থাপনৰ যোগাৰ কৰি দিব লাগিব। বিয়া বাৰু কৰাই দিব লাগিব। নাতি পুতি ৰখিও আমি তেওঁলোকক সহায় কৰিব লাগিব। তাৰ মাজেৰেও হৰি কথা আমি বোৱাই নিব লাগিব। কেনেকৈ? চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূলধাৰা। হৰি নামটো আমাৰ মূল ধাৰাত যেতিয়া পৰি থাকিম, মন মগজু যেতিয়া তাত লগাই থ'ম, আমি পৰিয়াল পৰিজনৰ লগত যেতিয়া এনেকৈ আই বাপ সমস্তৰ লগত আলোচনা কৰি যাম, সেয়ে আমাৰ নিজৰাটো বৈ থাকিব। আৰু এই নিজৰাটো বৈ থাকিলে তাতে পৰি থাকিব ধৰ্ম অৰ্থ কাম মুখ্য। মুখ্য দুৱাৰো খোলা খাই থাকিব। অৰ্থ কেনেকৈ আহিব আমি গম নাপাম, ধৰ্মও সিজি থাকিব। গতিকে এই কথাখিনি খকুৱা লোভিয়া গৃহ সুখত সদায় ৰতবিলাকৰ লগত কিন্তু আলোচনা কৰিব হাক দিছে। আই সমস্ত কীৰ্তনবিলাক গায়। কীৰ্তন এভাগত কিমান ৰস আছে। কীৰ্তনৰ যি মানে ঝংকাৰ, তাৰ যি ভাৱৰ গধুৰতা, সাহিত্যৰ যি অলংকাৰ, ঢেৰ ঠাঁ খাই আছে। আমি যদি কীৰ্তনবিলাক গাওঁ, তাত নিশি বুলি আছে, আৰু দ্ৰুতলয় বুলি আছে, মধ্যলয় বুলি আছে, সাধাৰণ সুৰ বুলি আছে। এই ৰসবিলাক আমি যেতিয়া পাম, আমি কিবা কিবি কাম কৰোঁতে কীৰ্তনবিলাক গাই থাকিও আমি ৰসবিলাক আমি ল'ব পাৰোঁ। যেনে জয়হৰি কীৰ্তনভাগ যেতিয়া আমি গাওঁ, আমি 12 তালিত গাব লাগে। কিমান মন মগজু লগাই থ'ম, নিশি নোপোৱালৈকে 12টা চাপৰি আমাৰ পৰিব লাগিব। 12 চাপৰি পৰিব, চাপৰিটো গৈ আছে। আৰু যেতিয়া গাওঁ
মৎস্য অৱতাৰ লৈলা কোন তুমিয়ে প্ৰভু তেওঁ দিব্য জন্ম মৎস্য অৱতাৰ তেওঁ দিব্য জন্ম কুৰ্ম অৱতাৰ নহয়নে বাৰু তাৰ মাজত আমি সোমাই গৈ আছোঁ তাৰ পিছত যেতিয়া নিশি আহিল নিশিত কোনটো শব্দ খালিত পৰিব কোনটো তালিত পৰিব অৱগ্ৰহত কেইটা তালি যাব এই অলংকাৰবিলাকত যেতিয়া সোমাই যাম কিমান আমি গভীৰ ভাৱত পৱতিলোঁ সেই আমি 45 মিনিটটো তাৰ পিছত যেতিয়া দিহা ঘোষালৈ আহিলোঁ নামঘোষাৰ যেতিয়া গালোঁ ভকতৰ দাবী করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয় তুমিহে রাম কৃপা ৰসেৰ নিধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি তুমি কৃপা নকৰিলে মোৰ জীৱনত একো সিদ্ধি নাই প্ৰভু তুমি করুণা সাগৰ তুমি কৃপাৰ সাগৰ তুমি দয়াৰ সাগৰ তুমি মোক কৃপা কৰিবই লাগিব একশৰণীয়া ভকত হৈ ভগৱন্তৰ ওচৰত কিছুমান দাবী পূৰা কৰিব পাৰি আপোনালোকে দাবী পূৰা কৰিছে নাই নাজানো আমি কিন্তু বহুত দাবী পূৰা কৰিছোঁ ভগৱন্তৰ ওচৰত কিন্তু নেপায় পিছত অধ্যয়ন কৰি গম পালোঁ একান্ত ভকত যাহা হয় কিছু তাৰা অৰ্থ নবাঞ্চয় অৱশ্যে ধন টকা পইচা বিচৰা নাই অন্য কিবা কিবি বিচাৰিছিলোঁ অন্য কিবা কিবিবিলাক আমি পাইছোঁ যেনেকৈ আপোনালোকৰ দৰে সাধু সংগ বিচাৰিছিলোঁ প্ৰভু এয়া দিছে গতিকে এই নাম ৰসত যেতিয়া ডুবা মাৰি থাকিম গতিকে এই ডুবা মৰাটোৱে হৈছে ঈশ্বৰক জনা ভকতি কৰা ভকতি হৈছে বুলি কেনেকৈ জানিম যিটো পালে আন বস্তু নকৰে কামনা একোতেই নাই হিংসা শোক মোহ বা সূচনা আনন্দ উৎসৱ নাই কোনোতেই ৰতি নিশ্চয় জানিবা হৃদয়ে হৈছে ভকতি খুব আনন্দময় মুহূৰ্ত এটা আহিলেও আমি আনন্দত আত্মহাৰা নহওঁ আৰু খুব দুখৰ সময় আহিলেও আমি দুখত ভাঙি নপৰোঁ তেতিয়া আমি জানিম যে মোৰ হৃদয়ত অকণমান ঈশ্বৰে কৃপা কৰি ভকতি দিছে ইমান দুখৰ বেলাও মই কান্দি নাথাকি যে কীৰ্তন এভাগ গাব পাৰিছোঁ বাপজনে ইমান দামী এখন গাড়ী কিনি আনিছে তথাপিও মই যে মনটো উতনোৱা নহয় মই এয়া হেৰি কৰিব পাৰিছোঁ নাম ল'ব পাৰিছোঁ ভকতৰ সংগত আহি বা মই পুৱা গধূলি গুৰু সেৱা কৰিছোঁ এতিয়া গুৰু সেৱা বুলিলে আই সমস্ত বেয়া নাপাব আই দেৱভূতি ভক্তিমতী আই নিজৰ পুত্ৰৰ পৰা ইমান জ্ঞান লৈছে আমাৰ পুত্ৰবিলাক আমি ইমান ভক্তিমতী কৰি জন্ম দিব পাৰিছোঁ নে নাই সেইটো আমি নিজে নিজে জানিম কিন্তু আমাৰ গুৰু সেৱাবিলাক শুদ্ধকৈ আছেনে নাই আমি শৰণ লৈছোঁ ভজন লৈছোঁ বগা কাপোৰযোৰ পিন্ধি ভকত বোলাইছোঁ নেকি আমাৰ শৰণ বাক্য আমি যেতিয়া কিছুমান মানুহক সোধোঁ 50-60 গৰাকী ভকত বহি থকা অনুষ্ঠানতো সুধি পাইছোঁ কোনেও কিন্তু শৰণ বাক্যখিনি ক'বলৈ সক্ষম হোৱা নাই গুৰু সেৱা কেনেকৈ কৰি আছে আই কওকচোন সুধিলা কোনোবাই কৈছে শ্ৰীমন্ত শংকৰৰ ঘোষাজোকা গাওঁ কোনোবাই কৈছে অপৰাধ বিনাশন গাওঁ কোনোবাই কৈছে যাদৱ যদুনন্দন মাধৱ মধুসূদন এইখিনি গাই আৰু নজানো আবাহন গাই উঠি আহোঁ 4 বস্তু নাই তাৰপৰা ভজনীয়া আইসকলক যদি সোধোঁ আই ভজন কেনেকৈ লৈ আছে অকণমান কওকচোন আমাৰ অকণমান মিলাই লওঁ আগে পাছে একো নাই মাজৰে কোনোবা এখন কয় আচলতে সেইটো হ'ব নালাগে শৰণ ভজন একেবাৰে আমাৰ টেকেলিটো পূৰ কৰি ৰাখিব লাগে দৈ টেকেলি নিচিনাকৈ সেয়াহে আমাৰ জীৱন কল্যাণ হ'ব আকৌ টেকেলি পূৰ কৰিও শৰণ ভজন থাকিলেও পুৱা গধূলি যেতিয়া গুৰু আসনত বহি আমি গুৰু সেৱা কৰোঁ কাই বাক্য মন কৰি যে আমি বাক্য কৈ থাকোঁ কাইটো বহুৱাই থওঁ বাক্যকেইটাও দি থাকোঁ কিয়নো মুখস্থ হ'ল যে মনটো বাৰু থাকেনে কাই বাক্য মন যে কৰি থাকোঁ মন গৰুকেইটা এৰাল দিয়ে ছাগলীকেইটা খেদি দিয়ে নহয়নে হাঁহকেইটাই যদি দৰ্জা মুখত মাতিছে সেইকেইটা খেদি দিলেগৈ মনে বাপজনে ইমান দেৰি ক'ত গ'ল
অহা নাই, সেও মনে খবৰ লৈ আছে, হয় নহয়? গতিকে এইখিনি আমি মনক বশীভূত কৰিব পাৰিছোঁ নে নাই? দুৰাচাৰ মন, তই এইখিনি সময়তো মোক দিগদাৰ দিয়, ৰচোন বুলি আমি তাক দমন কৰিব পাৰিব নে? দুৰাচাৰৰ মনৰ মূৰৰ ৰাম হৰি বল। ৰাম হৰিয়ে মনক চপাই বুটলি আনি একত্ৰ কৰিব লাগিব। আৰু প্ৰসংগৰ যিটো মহিমা, গুৰু আসনত সন্মুখত বহি আমি কোৱা বাক্যতকৈ বহুত ওপৰত। কেলে চাওকচোন, আজি আমাৰ আইবিলাক কিমান ধুনীয়া আমাৰ ইউনিফৰ্ম, কোনে মুগাৰ সাজ পিন্ধিছোঁ, কোনে পাটৰ সাজ পিন্ধিছোঁ আমাৰ দেখা নাই। আমি মাত্ৰ শুদ্ধ বগা চেলেং কাপোৰখনে ওৰণি লৈ লৈ আছোঁ, বগা বগলী ভকত আজি, নহয়নে? এক ধ্যানত বগলী ভকতে ধ্যানত থাকে, তেওঁ কাষেদি কোন গৈছে গম নাপায়, থাপকৈ তেওঁ মাছটো ধৰি আনে। আজি আমি জিজ্ঞাসু বগলী ভকত, বগা আমাৰ ইউনিফৰ্ম। আৰু এনেদৰে বহি যেতিয়া এগৰাকী আই বা বাপে তাতে নাম ডাকে, আমি দুইফালে এনেকৈ আসন লৈ যেতিয়া নাম গাই থাকোঁ, নামত মনটো লগাই দিছোঁ, নাম গাই আছোঁ। ইয়াৰ পিছত বাপে গাব, কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধিতিৰে তাৰমানে বা প্ৰভু ভগৱন্তই কুৰ্ম অৱতাৰ লৈছিল, ক্ষীৰোদধিৰ পাৰত মনটো তাত লাগি গ'ল, মনে গৰু ছাগলী এৰাল দিব নাযায়। তাৰপিছত চকুৱে যদি চকু মেলিছোঁ, এই আমাৰ ইমান ধুনীয়া ইউনিফৰ্মত ভকতক দেখিছোঁ, ভকত এৰি দৃষ্টিও বেলেগলৈ নাযায়। গতিকে নাম যজ্ঞ, অশ্বমেধ যজ্ঞ, ৰাজসূয় যজ্ঞ, বাষ্পীয় যজ্ঞ আৰু ঢেৰ যজ্ঞ আছে, মোৰ মনত নাই। গতিকে এই যজ্ঞবিলাকৰ আমাৰ লৈ তুলনা নহয় বুলি কৈছে যে নাম যজ্ঞ এতিয়া কলিত, এই যজ্ঞত আপোনাক মোক বহুৱাই থৈ নাম কীৰ্তন কৰিবলৈ পোৱাটো কোটি কোটি জন্মৰ পুণ্যৰ ফল। গতিকে এয়া আমাৰ নাম, আৰু এই নামৰ মহত্ববিলাক, এই নামৰ যি ৰহস্য আমাৰ পৰিয়ালত আমাৰ ল'ৰা ছোৱালীবোৰক দিব পাৰিব লাগিব। আমি ল'ৰা ছোৱালীবিলাকক ক'ব লাগিব, মই বুঢ়া হৈ আহিছোঁ, সদায় এনেকৈ নাম প্ৰসংগ কৰি থাকিব নোৱাৰিম, তুমি বিয়া কৰালে তোমাৰ নাতি ৰখিব লাগিব, নহ'লে তুমিয়ে ক'বা মা নামঘৰত নাম গাই আছা, বোৱাৰীয়ে কেঁচুৱাটো ৰাখিবনে অন্নপ্ৰসাদ বনাব? সেইদিনা কি হ'ব? ল'ৰাই সিদিনা নাম গাব, মই যাই নাতিটো লৈ মূৰটো ধুৱাই আহিম, হৈ যাব, নাম যজ্ঞত সেৱা কৰি আহিলোঁ। গতিকে এই পৰিকল্পনাবিলাক আমি কৰিব লাগিব। কৰিছেনে নাই? সমস্ত কৰিছে নিশ্চয়। আমি প্ৰভু ইচ্ছাই কৰিছোঁ, প্ৰভু ভগৱন্তৰ কিবা যে কৈ দিছোঁ, আমি এতিয়া ভালে আছোঁ, গাই আছোঁ, অলপ দিন পিছৰ পৰা তুমি গাব লাগিব, বয়স কিমান সেইটো নালাগে, হয় নহয়? গতিকে আমাৰ নাম ধৰ্ম আমি একশৰণীয়া ধৰ্ম। গতিকে হৰি কীৰ্তন কৰিবলৈকে মনুষ্য জন্মটো আমি বাঞ্ছা কৰিছিলোঁ। গতিকে আমি হৰি কীৰ্তন কৰিবই লাগিব, কৰাবই লাগিব। কৃষ্ণ এতিয়া তাৰপিছত কৈছে, তাসম্বাৰ মাতৃ কহিবাক যত্ন কৰি, তেৱেহে আহি অল্পতে সন্তুষ্ট হৈব হৰি। গতিকে যিসকল মনুষ্যই, যিসকল সাধুৱে, যিসকল সন্ত মহন্তই এনেমতে প্ৰভু ভগৱন্তক প্ৰাণী হিংসা নকৰি, প্ৰাণী দোষ নকৰি এনেদৰে ভগৱন্তৰ গুণ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব, বিষৰ আসক্তিৰ পৰা তেওঁলোকে ঊৰ্ধত আহিব, সেইসকলে অল্প যত্ন কৰিয়ে অল্পতে সন্তুষ্ট হৈব হৰি। যাহাৰ সেৱা শ্ৰদ্ধা কৰি ইষব শুনয়, মোত মন দিয়া যিটো কীৰ্তন কৰয়, তাৰা অনায়াসে মোৰ বৈকুণ্ঠক যায়, প্ৰেম ভকতিয়ে ডুবি থাক সৰ্বদাই। এতিয়া প্ৰেম ভকতি, এইসকল বোলে মোৰ বৈকুণ্ঠলৈ যাব, আৰু এইসকলে যি শ্ৰদ্ধা ভক্তিয়ে মোৰ নাম গুণ গায়, মই অল্পতে সন্তুষ্ট হওঁ, প্ৰেম ভকতিয়ে ডুবি থাকে সৰ্বদাই। আৰু এইসকল ভকত আই মাতৃ বাপ প্ৰেম ভকতিত ডুবি থাকে। কি প্ৰেম? নাম প্ৰেম, নামৰ লগত প্ৰেম কৰিব লাগিব। এতিয়া আমাৰ প্ৰেমবিলাকনো কাৰ লগত হৈ আছে? এতিয়া নাম প্ৰেমত
কথা ওলাইছে যে প্ৰেম ভক্তিয়ে ডুবি থাকে সৰ্বদাই। প্ৰেম ভক্তি কৰিবলৈ যোৱা আগত আমি এটা কথা জানিব লাগিব, আমাৰ প্ৰেম কাৰ লগত হৈ আছে। আমাৰ আই বাপৰ মাজত, স্বামী স্ত্ৰীৰ মাজত প্ৰেম হৈছে নেকি? কওকচোন বাপাই সমস্ত। আমি বাপসকলৰ লগত প্ৰেম কৰিছোঁ নেকি? আমাৰ লগত কোনোবাই প্ৰেম কৰিছে নেকি? কাৰ লগত প্ৰেমটো হৈ আছে? মই যিদিনা মৃত্যু হ'ম, ইমান ধুনীয়া সুন্দৰী আইগৰাকী, আই যিদিনা মৃত্যু হ'ব, ইমান সুন্দৰী আইগৰাকীক তেওঁৰ স্বামীয়ে চোতালত কেইঘণ্টা সাৱটি ধৰি থাকিবনো, মোৰ পত্নী বুলি। কি ক'ব? সোনকালে নিব লাগে, বতৰ বেয়া, মানুহবিলাক গুচি যাব, অকলে কষ্ট হ'ব। সেইদিনা অসুচি বুলি বংশ পৰিয়ালেও ওচৰলৈ নাহিব, নুচুব। এনেকুৱা ঠাণ্ডা দিনত অমুকী আই বোলে গ'ল, হয় নেকি? মনটোৱে ক'ব এবাৰ যাওঁ, আকৌ ক'ব নাযাওঁ, ইমান ঠাণ্ডাত তাইক দৰ্শন কৰি আহি গা ধুব লাগিব। অসুচি বুলিয়া সেইদিনা দৰ্শন কৰিবলৈও নাহিব। তেতিয়াহ'লে প্ৰেম কাৰ লগত হৈ আছে? সেই আত্মদৃষ্টি আমি থাকিব লাগে, সেইটোৱে আমাৰ প্ৰেম, নহয়নে? বাপজনক কিমান ভাল পাওঁ, বাপজনৰ যিদিনা জীৱ আত্মাটো ওলাই যাব, যিমান ধুনীয়া বাপ নহওক, যিমান টকা ঘটা বাপ নহওক, সেইদিনা বাপ ঢুকুৱাৰ দিনা গধূলি লগ এটা নহ'লে চোতাললৈও নোলাম ভয়তে। এইবিলাক সঁচা কথা। তেতিয়াহ'লে মোৰ প্ৰেম ক'ত গ'ল? আমি এনেকুৱা সাহসী হ'ব লাগিব, বাপ যদি আহে ভালহে এবাৰ দেখা পাম, কিন্তু আমাৰ ভয়, নহয়নে? গতিকে প্ৰেম হৈ আছে আমাৰ আত্মা ঈশ্বৰৰ লগত। সেইকাৰণে আমাৰ দ্বাৰা যি সৃষ্টি হ'ল আৰু অলপ আগত কৈ গৈছে যে বিষয় বিৰক্ত, শান্তমতী, শুদ্ধ চিত্ত। বিষয় বিৰক্ত হ'ব লাগিব এদিন। আমাৰ সৃষ্টিৰ নিমিত্তে বৈবাহিক কাৰ্য, পৰিয়াল পৰিজন শত্ৰু বোৱাই নিবৰ কাৰণে আমাৰ বৈবাহিক সম্বন্ধ নল মৰিব, গজালি উঠিব, কিন্তু তাতকৈ বেছি আমি আগবাঢ়িব নালাগিব। কিয়? নাম প্ৰেমত, ঈশ্বৰৰ ভক্তি অৰ্থে। আৰু এদিন কি হ'ব লাগিব? বিষয়, ইন্দ্ৰিয়বিলাকে বিষয় সম্ভোগ বিচাৰিব, নহ'ব। আমি এতিয়া ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব লাগিব, নাম। গতিকে সেই বিষয় বিৰক্ত যেতিয়ালৈকে হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমি চেষ্টা কৰিব লাগিব। আৰু অন্তৰ্দৃষ্টিৰে যে প্ৰেম হৈ আছে আচলতে আত্মা ঈশ্বৰৰ লগত। মোৰ আই যিদিনা জীৱটো যাব, যিমান ধুনীয়া নহওক, মই জ্বলাই দাহন কৰি ছাই কৰি থৈ আহিব লাগিব। তেতিয়াহ'লে প্ৰেম আত্মা ঈশ্বৰৰ লগত হৈ আছে। আপোনাৰ হৃদয়ত যিটো আত্মা, বাপৰ হৃদয়ত সেইটো আত্মা থকালৈকেহে প্ৰেম, নহয়নে? গতিকে আত্মা ঈশ্বৰক জানিলে সমস্ত ভূততে আশ্ৰময় হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্তৰে আত্মা ঈশ্বৰ কৃষ্ণ। ভাগৱতে কৈছে আপোনাৰো নিজ সখা আত্মা ভগৱন্ত। আমাৰ নিজৰ অতি আপোন বান্ধৱ সখাজন প্ৰভু ভগৱন্ত। যিদিনা আমি যামগৈ, সিদিনা মোক সাক্ষী দিবলৈ, মোক ক'ৰবাত দুৰ্যোগৰ পৰা বচাবলৈ মোৰ লগত কোনোবা যাব, ল'ৰা ছোৱালী যাবনে বাপ যাব? তেতিয়াহ'লে সেই কথাটোৰ কথা ভাবকচোন, সেই কণ সময়ৰ কথা। প্ৰভু সিদিনা তুমি মোক বচাব লাগিব, জীৱনকালত কি কি যে কৰিলোঁ, সিদিনা মোক কোনেও সাক্ষী ক'বলৈ নাযায় এইটো এওঁ কৰা নাছিলে বুলি। যিসোপা শাস্তি বিধান কৰি থৈছে এই নৰক যন্ত্ৰণাত, সেই শাস্তিবিলাকৰ সন্মুখীন হ'ব লাগিব। তেতিয়া কোনে বচাব? প্ৰভু ভগৱন্তই, নহয়নে? গতিকে সেইকাৰণে প্ৰেমেৰে সৈতে ভকতি কৰি ডুবা মাৰি সৰ্বদাই থাকিলে নিশ্চয় জানিবা মাতৃ মই তা সম্বাৰ, অনুগত হোৱা থাকোঁ কৈলো কথা সাৰ। কপিল প্ৰভুৱে কৈছে। তাৰমানে কপিল প্ৰভুৱে মাকক কৈছে ময়ে ঈশ্বৰ, ময়ে ভগৱানৰ অংশ, তোমাৰ গৰ্ভত আহিছোঁ তোমালোকৰ সাধনা লব্ধ ফল হিচাপে, ভগৱন্তক পুত্ৰ হিচাপে বিচাৰিলা, মই আহিলোঁ, তুমি বিচৰা সকলো জ্ঞান ভক্তি দিলোঁ, এইমতে তুমি প্ৰেম ভকতি কৰিবা, তুমি বৈকুণ্ঠ পাবা। আৰু নিশ্চয়কৈ মাতৃ জানিবা মই তোমাৰ অনুগত হৈ তোমাক কৃপা কৰি থাকিম, এই কথা সাৰ ক'লোঁ। ইয়াৰ পিছত এতিয়া দেৱহূতি জীৱন মুক্তি, এতিয়া তেওঁ কেনেকৈ বৈকুণ্ঠলৈ যাব এই কথাখিনি আমাক ক'ব চাগে। ভক্তি মাতৃ সমস্ত, প্ৰভু সমস্ত। এতিয়া অধ্যায়ৰ শিৰোনামা দেৱহূতিৰ জীৱন মুক্তি।
এতিয়া দেৱহূতি কপিল প্ৰভুৰ মাতৃ আমি সমস্ত কপিল সদৃশ সন্তান জন্ম দিছোঁ আমি কপিলৰ নিচিনা গুণী জ্ঞানী নহ'লেও কিন্তু কপিল যেনেকৈ ভগৱন্ত অংশ ভগৱন্ত ৰূপে অৱতাৰ বুলি কপিল প্ৰভুৱে নিজে কৈছে আৰু ভাগৱতে কৈছে আপুনি আমি জন্ম দিয়া সন্তানবিলাক কৃষ্ণেহে পৰম পুত্ৰ মিত্ৰ ভাতৃস্বয় তাৰমানে কৃষ্ণৰে অংশ কৃষ্ণই আহিছে আপোনাৰ মোৰ ভাই ককাই বুলি যদি কাৰোবাক সম্বোধন ধৰিছোঁ সেয়াও কৃষ্ণৰ অংশ আৰু পুত্ৰ যদি জন্ম দিছোঁ সেয়াও কৈছে ভাগৱতে কৃষ্ণেহে পৰম পুত্ৰ মিত্ৰ ভাতৃস্বয় মাত্ৰ আমাৰ চিনাত বুজাত কিবা অকণমান ভুল হৈছে গতিকে এতিয়া দেৱহূতি এতিয়া দেৱ আৰাধনা কৰি 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 ভক্তিমতী আইগৰাকী দেৱহূতি এতিয়া আমিবিলাক দেৱহূতি হ'ব লাগিব আমি দুলু নমিতা সবিতা কবিতা হৈ নাথাকি আমিও ভক্তিৰ নদীখনত অৱগাহন কৰি ভক্তি সুধা পান কৰি কৰি আমিও দেৱহূতি আৰু দেৱহূতি যেতিয়ালৈকে হ'ব নোৱাৰিম তেতিয়ালৈকে আমি কায় বাক্য মনে আমি চেষ্টা কৰি থাকিব লাগিব কৈছে মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন এই কথাখিনি মৈত্ৰেয় আৰু ব্যাসৰ নন্দনৰ লগত তাৰমানে আলাপ হৈ আছে কপিল প্ৰভুৰহি ধৰিয়া বচন ভৈলন্ত আনন্দ কৰ্দমৰ নিজ জায়া কৰ্দম মুনি দেৱহূতি আই স্বামীৰ নাম আছিল কৰ্দম মুনি আৰু কৰ্দমৰ জায়া মানে পত্নী কৰ্দম মুনিৰ পত্নী দেৱহূতি আই নিজক কৈ ইমান ভাগ্যৱন্ত বুলি আনন্দ কৰিছে যে মোৰ কি ভাগ্য জগতৰ ঈশ্বৰক কপিল ৰূপেৰে মই জন্ম দিব পালোঁ আৰু আমিবিলাকেও ভাগ্য হয়নে নহয় ভাৰতবৰ্ষত জন্ম ল'লোঁ 4 যুগৰ শ্ৰেষ্ঠ কলিযুগ কলি কিয় শ্ৰেষ্ঠ হ'ল আমি অলপ আগত কৈ আছোঁ এনেদৰে অন্যান্য যুগবিলাকত সমস্তজনে বহি হৰি কীৰ্তন কৰিব পৰা এই ব্যৱস্থাটো নাছিল কৰিবলৈ পাইছোঁ একশৰণ ল'বলৈ পাইছোঁ ঈশ্বৰ সেৱা কৰিবলৈ পাইছোঁ অন্যান্য যুগবিলাকত নাৰীবিলাকক কেনেকুৱা অত্যাচাৰ আছিল আমাৰ বেদৰ যুগত অতি পুৰণি কালত আইসকল আজি আমাৰ দৰে উন্মুক্ত আছিল পাৰিছিলে অধ্যয়ন কৰিছে আপোনালোকে পাইছে আমিও পাইছোঁ তাৰ পিছত যেতিয়া আমাৰ কালক্ৰমত ব্ৰাহ্মণ্যবাদ আহিল তেতিয়া আমাৰ আইসকলক শাসন শোষণ ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিলে আনকি গুৰু দুজনা দিনলৈকে আমাক ভোগৰ সামগ্ৰী আৰু আমাৰ আই মাতৃ সমস্তৰ ওপৰত ইমান অত্যাচাৰ ভগৱন্ত প্ৰভুৱে সহ্য কৰিব নোৱাৰিয়েই চাগে মহাপুৰুষ কৃপালু গুৰুজনা বৈকুণ্ঠপতি নাৰায়ণ শংকৰ ৰূপে আহিছে সেয়া আপোনালোকে জানে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ যি কংসক বধ কৰিছে যি নাৰায়ণ তাৰ অংশ আকৌ কৈছে মায়া নৰতনু ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ মায়া নৰতনু ধৰি পিনি সাক্ষাৎ হৰি শংকৰদেৱ হৈ আহিছে আমাক পাপ পংকিলে মজি থকা এই সমস্ত উদ্ধাৰ কৰিবলৈ আৰু গুৰু দুজনাৰ দিনলৈকে তেতিয়া কি হৈছিল আমাৰ আইসকলক কেনেকৈ ভোগৰ সামগ্ৰী আছিল আপোনালোকে জানে তেতিয়া দুৰ্গা পূজা পাতিব নহয় তেতিয়া দুৰ্গা পূজাত নৰবলি হৈছিল কেঁচাই খাতি গোসানী শদিয়া আৰু এনেকৈ ক'ৰবাত আমি পঢ়িবলৈ পাইছোঁ তেতিয়া নৰবলি হয় আৰু সেই যে নৰবলি হয় এই অধমগীতাই তাত বলি কটা যাব আৰু অধমগীতাই কি কৰিছিলে জানে আমাৰ নাৰীবিলাকক ভোগৰ সামগ্ৰী কৰিছিল আৰু আমাৰ আইতা ককা আটা পিতাহঁতো ইমান বেঙা আছিলে সেই অধম যে কটা যাব বলি কটা যাব সিহঁতবিলাকে যোগী ভোগী বুলি এচাম সৃষ্টি হৈছিলে সিহঁতে আহি কি কৰে জানেনে হেৰি যাৰ ঘৰত ধুনীয়া বোৱাৰী জীয়ৰী থাকে তেওঁলোকৰ ঘৰতে সোমাইহি আৰু কৈ দিয়ে যে মই এসপ্তাহ থাকিম সিহঁতক ধুনীয়াকৈ খুৱাই ধুৱাই এটা ৰুমত ধুনীয়া বোৱাৰী জীয়ৰীবিলাক দি থ'ব লাগিব সেয়া আমাৰ নাৰী শোষণ হৈছিলে ভগৱন্তই এনেকৈ জীৱবিলাকক পঠাইছিলে নেকি আমাক ইমান ব্যভিচাৰ হৈছিলে সমাজত ধৰ্মৰ নামত আকাশ বতাহ অসমত ধোঁৱা কোঁৱা হৈছিল
কোনোবাই পানী সেৱা কৰিছে, কোনোবাই গছক, কোনোবাই জুনিক, কোনোবাই সাপক, কোনোবাই বেঙক। সেইবোৰ আছিলে ধৰ্ম। আৰু সতীদাহ কথা আছিল। আমাৰ যেতিয়া স্বামীবিলাক মৃত্যু হৈছিলে তেতিয়া কিয় আমাৰ আইবিলাক যিমান গাভৰু হওক বুঢ়া হওক স্বামীৰ তেওঁলোকৰ মৃত্যু হ'ব লাগিব বুলি ধৰি বান্ধি স্বামীবিলাকৰ চিতাত জাপি দিছিল। দি পিনি তেওঁলোকে একদম ঢোল তাল বজাই হুলস্থুল কৰিছিল যাতে জীৱন্ত পত্নীৰ হাই হাল্লাক ইননি বিননি নুশুনে। গতিকে আমাৰ আইসকলক কিমান বেবিচাৰলৈ লৈ গৈছিল। গতিকে আজি আমি কিমান ভাগ্যৱান। আই দেৱহূতিৰ দৰে আমিও নিজক ভাবিব পাৰি, নিজৰ উত্তৰণ কৰিব পাৰিব লাগিব, সমাজৰ কল্যাণ কৰিব লাগিব। কিন্তু সমাজৰ কল্যাণটো দূৰৰে কথা, মোৰ নিজৰ কল্যাণ কৰিব পাৰিছোঁ নে নাই সেইটো জিজ্ঞাসা কৰিব লাগিব। নিজৰ কল্যাণ কেনেকৈ কৰিছোঁ সেইটো জানিব লাগিব, আমি বুজিব লাগিব। মোৰ শৰীৰত, মোৰ মন মগজুত উপবিষ্ট প্ৰৱতি থকা কলুষ, কালিমা, হিংসা, নিদ্ৰা, ঠাট্টা, কুচুট, কপট, এই বিষয়কেন্দ্ৰিক যিবোৰ ইন্দ্ৰিয়বিলাকে যিবোৰ বিচাৰে, লালসাবিলাক, কামনাবিলাক, বাসনাবিলাক, এইবোৰ চব নিৰ্মূল কৰি মই মোক নাম প্ৰেমী, ভাগৱত প্ৰেমী, ঈশ্বৰ ভক্ত কৰি আপুনি আচৰি ধৰ্ম আনকো শিকায়, এহি ভাগৱত ধৰ্ম শুনা নিমিৰাই। নিমিৰজাক 9জন সিদ্ধই কৈছে ভাগৱত ধৰ্মটো এনেকুৱা নহয় যে ভকত বোলাই ঘূৰি ফুৰিম। নিজে আচৰণ কৰি, নিজক কল্যাণ কৰি, পৰিয়ালটোক দি প্ৰাথমিক সমাজ, হয় নহয়? গতিকে নিজে যদি হ'ব নোৱাৰোঁ, আমাৰ আকৌ এটা ভাল অভ্যাস ক'বলৈ বৰ ভাল, বেলেগক কওঁ, নিজে কিন্তু আচৰণ নকৰোঁ। এইটোৱে ডাঙৰ ব্যাধি। ক'বলৈ খুব সহজ, ধুনীয়াকৈ কৈ থাকোঁ, কিন্তু নিজে নিজৰ বেলিকা আচৰণত নাই। আচৰণ কেনেকৈ কৰিম? শৰণ ল'লোঁ, শৰণ লৈ যদি আমি শৰণ বাক্যটো ব্যৱহাৰ নকৰোঁ, গুৰু, দেৱ, নাম, ভকত, গুৰু কোন চিনাকি হ'ব লাগিব, ভকত কোন ভকতৰ সংগত জানিব লাগিব, নাম কি, দেৱ কি, তাতেই গোটেই 4 বস্তুতে আছে, নহয়নে? এই কথাবোৰ জানি বুজি আমি নিজক আচৰণ কৰিব লাগিব। গুৰু ভকত আহিছে, প্ৰাথমিক ভকত এজনক খুব সন্মান কৰোঁ, অন্যজনক ঠাট্টা নিন্দা হিংসা কৰোঁ, তেতিয়াহ'লে ভকতক বুজি পাম নেকি? নহয়নে? গতিকে সকলো ফালৰ পৰা নিজেই প্ৰথম আচৰণ কৰিব লাগিব। আনক শুনাবলৈ যোৱাৰ আগত মই নিজে শুনিছোঁ নাই ভালকৈ? ভাগৱতে কৈছে যত দেখা ভূতপানী সবে বিষ্ণু হেনমানি হিংসাৰী কৰা উপকাৰ। মই যদি হিংসা ধৰ্ম আচৰণ কৰি আছোঁ, নাতিকেইটাই মাংস জোল অকণ নহ'লে ভাতকেইটা খাই বেয়া পায়। আজি আপোনালোকক ধুনীয়াকৈ কৈ গ'লোঁ, যত দেখা ভূতৰ পানী সবে বিষ্ণু হেনমানি হিংসাৰী উপকাৰ কৰা। হাঁহ ছাগলী বধ নকৰিবা, উপকাৰ কৰিবা। মই কাইলৈ ছাগলী মাংস অকণ আনি ল'ৰা ছোৱালীকেইটাক, নাতিকেইটাক জোল অকণ বনাই খুৱাইছোঁ, আৰু আপোনালোকক ইয়াত ধুনীয়াকৈ কৈছোঁ। মই ক'ত আচৰণ কৰিলোঁ? নহয়নে? মাছ মাংস নেখাওঁ ঠিকেই, কিন্তু লিপষ্টিক এসোপা লৈ ভাগৱতৰ অনুষ্ঠানত বহি আছোঁ। মই মাছ মাংস আৰু কণী খাব নালাগে। লিপষ্টিকৰ ফেক্টৰীত কি দি বনায় আমি ইউটিউব চালে গম পাম। গাহৰিৰ চৰ্বি, সেই বস্তুটো যিটো তাত তেলীয়া, তাৰ নষ্ট নোহোৱাকৈ, গৰুৰ চৰ্বি, এইবিলাকে লিপষ্টিক তৈয়াৰ কৰে লিপষ্টিক ফেক্টৰীত। যদি ল'বলৈ মন গৈছে বিয়াই চিয়াই যাওঁতে অকণমান লৈ তাক নিজক তাৰমানে আচৰণটোলৈ আনিব লাগিব। মই কাকো গাত লগাকৈ ক'ব বিচৰা নাই, তাৰমানে নিজক নিয়মত আনিবলৈ সময় লাগে। তাৰপিছত সেইকাৰণে কৈছোঁ যে মাছ মাংস কণী নেখাওঁ হয়, কিন্তু গাহৰিৰ চৰ্বিৰে বনোৱা লিপষ্টিকখিনি যে ল'লোঁ, চাহকণ খাওঁতে, তামোলখন খাওঁতে, অন্নকেইটা খাওঁতে অকণ অকণকৈ ই গৈ আছে, গৈ থাকিলে এতিয়া কি হ'ল? নহয়নে? গতিকে ৰিহাখন পিন্ধিছোঁ, হয়, ৰিহাখন আমাৰ উত্তৰী বস্ত্ৰ, আই সমস্ত উত্তৰী বস্ত্ৰ মানে কি? বাপসকলৰ চেলেং কাপোৰ, আমাৰ ৰিহা। আমাৰ ৰিহাখন আমি বান্ধনি দি থৈছোঁ। কি বান্ধনি দিছোঁ? কিন্তু ৰিহা এখন নহয় 10খন পিন্ধক।
শৰীৰটো যদি বান্ধিব জনা নাই, শৰীৰটো যদি অসংযত হয়, আমাৰ যদি কোনোবা ফাল ওলাই আছে, তেতিয়াহ'লে 10খন ৰিহা পিন্ধিলে জানো কিবা হ'ব? নহয়নে? গতিকে আচৰণটো ডাঙৰ বস্তু। সেইকাৰণে সমাজত ক'ব পৰাটো সহজ, নিজে আচৰণ কৰিব পৰাটো আচল কথা। ভাগৱতে কৈছে, আপুনি আচৰিত ধৰ্ম আনকো শিকাৱে, এহি ভাগৱত ধৰ্ম। মই নাম কীৰ্তন নকৰি আনক কৈ ফুৰোঁ, নাম কীৰ্তন কৰিবা, নাম কীৰ্তন শুনিবা, গাবা, এইটো নহয় ন। গতিকে উত্তৰী বস্ত্ৰখনৰ কথা ওলাইছে যেতিয়া কওঁ, এই ভাগৱত যাক দিছেহি ব্যাসক, ভাগৱত যেতিয়া ব্যাসে লিখিব, নাৰদে যেতিয়া চতুৰ্শ্লোকী ভাগৱত দিছে, তেতিয়া নাৰদৰ কথা উপলব্ধি কৰি যেতিয়া ব্যাসে ধ্যানস্থ হৈছে, ব্যাস তেতিয়ালৈকে জ্ঞান মাৰ্গত আছিল, সাধনা কৰিছে। সাধনা কৰোঁতে দেখিছে তেওঁ নিজৰ কৃষ্ণক সাক্ষাৎ তেওঁ হৃদয়ত তেওঁ দেখা পাইছে। সাক্ষাতে কৃষ্ণক দেখিল বিদ্যামান, হৃদয়তে আছা কৃষ্ণ, দুহানু মধ্যত, দুহানু কোন? বাম পাশে মায়া মাতৃ, দক্ষিণত ভক্তি মাও, দুহানু মধ্যস্থত ভাগে আছা ভগৱন্ত। আমাৰ শৰীৰৰ বাওঁফালে মায়া, বাপসকলৰে হওক বা আইসকলে হওক, মায়াক বান্ধনি দি আছোঁ, ৰিহাখন পিন্ধি আছোঁ, মায়াক বান্ধি থৈছোঁ, তই আজি মোক দিগদাৰ নিদিবি, মই আজি গোটেই দিনটো ভাগৱতত বহিম। গৰু ছাগলী যি হয় হ'ব, আজি ঘৰত থকাসকলে চম্ভালিব, বা ল'ৰা ছোৱালীলৈও মই ঠিক ঠাক কৰি আহিছোঁ, তেওঁলোকে খোৱা লোৱা কৰি উপযুক্তভাৱে থাকিব, এই ভাৱনাটোলৈ মই মায়াক বান্ধি থৈছোঁ। আৰু ভক্তি মাতৃ আছে আমাৰ সকলোৱে সোঁফালে, ভক্তি মাতৃক উন্মুক্ত ৰাখিছোঁ, যে ভক্তিয়ে আৰু ভক্তি আমাক আজি আহৰণ কৰাত সুবিধাকণ কৰি দিব, নহয়নে? এই অন্তৰ্নিহিত কথাবিলাক আমি আই সমস্তই পাতিব লাগে, জানিব লাগে, আচৰণ কৰিব লাগে। গতিকে এই গোটেই কথাখিনি জানি বুজি থাকিলে আই দেৱহূতি নিচিনাকৈ আমিও ভাগ্যৱন্ত আনন্দময় জীৱন এটা পাৰ কৰিব পাৰিম। আৰু সংযোগ বিয়োগবিলাক জীৱনত থাকিবই। গুৰুজনে বৰগীত কৰিছে নহয়, অধীৰ ধন জন জীৱন যৌৱন চিতনো হে স্থিৰ মন। তাৰমানে অথিৰ ধন জনবিলাক কোন? আমাৰ স্বামী, পুত্ৰ, পৰিবাৰ, নাতি, বোৱাৰী, এইবিলাকো কেতিয়াবা কোন আপুনি আইতা মই আমি আইতা ককা হৈ থাকোঁতেই যাব লাগিছিলে, আমি গ'ল ডেকা ল'ৰাটো, গ'ল বোৱাৰীজনী, নাইবা উঠি অহা নাতিকেইটা গ'ল, কাৰণ বিয়োগ হৈ গুচি গ'ল, আমি টানি আজুৰি ৰাখিব নোৱাৰোঁ। আৰু ধন টকা পইচা সাক্ষাৎ হৰিচন্দ্ৰ ৰজাই ৰাখিব নোৱাৰিলে, পথৰ ভিক্ষু হ'ল। গতিকে ধনজন এইবোৰ চঞ্চল, এই আছে এই নাই, ক্ষণেকতে সংযোগ, ক্ষণেকতে বিয়োগ। তাৰ পিছতো স্থিতপজ্ঞ হৈ থাকিব পৰাটো আমাৰ আচৰণ, ভক্তিমতী। কোন বাৰু তেনেকুৱা এগৰাকী আই? কুন্তী আই, সাবিত্ৰী আই, নলৰ পত্নী দময়ন্তী আই, শৈবা আই, এই আইবিলাকক আজি গুৰুজনে হৰিচন্দ্ৰ পুথি কৰিলে। তাত কাক প্ৰতিষ্ঠা কৰিছে? শৈবাই। এই দীঘলীয়া জীৱন যাত্ৰাৰ পথত শৈবা নিচিনাকৈ আমিও পথৰ ভিক্ষু হ'ব পাৰোঁ। আমাৰো বহুত ধনী মানী স্বামীবিলাক দুখীয়া হৈ যাব পাৰে, কিন্তু শৈবাই যেনেকৈ নিজৰ স্বামীক নিজৰ পুত্ৰটো বিক্ৰী কৰি বা নিজক আনৰ ঘৰত দাসী থৈও ধন টকা পইচা আনি দক্ষিণা দি মুক্তি পাবলৈ দিছে। আৰু কস্মিন কালেও স্বামী মিছা নেমাতিবা, সত্য বাক্য যাৰ, ভগৱান সহায় যাৰ, উদগনি দিছে, নহয়নে? আৰু দময়ন্তীয়ে নল ৰজাৰ কিমান আঠানি আলৈ আঠানি হৈ পৰৰ ৰজাৰ ঘৰত তেওঁ দাস হিচাপে থাকিলেও দময়ন্তীয়ে ধৈৰ্য হেৰুৱা নাই। এদিন মোৰ স্বামী নলক লগ পাম, তেওঁ সেই অগাধ বিশ্বাসৰ ফলত
তেওঁলোকৰ আকৌ পুনৰ মিলন হৈছে। সাবিত্ৰীয়ে মৃত স্বামী যমৰজাই লৈ গ'ল। তেওঁ আত্মাটো লৈ আগে আগে ধৰ্মৰাজ যম গৈ আছে, পিছে পিছে সাবিত্ৰীয়ে কান্দি কান্দি ইনাই বিনাই যোৱা নাই। ধৰ্মৰাজ যমে কৈছে, তুমি যোৱা, তোমাৰ স্বামী মৃত্যু হৈছে, তেওঁ মৃত্যু আত্মাটো মই লৈ আহিছোঁ, তুমি কেলৈ আহিছা পিছে পিছে? কৈছে, মই মোৰ স্বামীৰ মোহত আত্মাটো তোমাৰ পৰা খুজিব অহা নাই, তেতিয়াহ'লে কেলৈ আহিছা? আপোনাৰ দৰে সাধু সংগত থাকি মোৰ বৰ ভাল লাগিছে, ঘূৰি গৈ মায়াত বন্দী হ'ব মন যোৱা নাই। তুমি ইমান ধন্য মহিলা, ইমান স্থিতপ্ৰজ্ঞ, ইমান ধৰ্মশীল, ইমান ধৈৰ্যশীল, তোমাক কি বৰ লাগে কোৱা? এনেকৈ এটা এটাকৈ 3টা বৰ ল'লে, তথাপিও ঘূৰি অহা নাই, আকৌ গৈ আছে। তেতিয়া ক'লে, তোমাক এটা এটাকৈ 3টা বৰ দিলোঁ, কেলৈ আকৌ আহি আছা? কিয় জানো, আপোনাৰ সংগ ইমান মানে মধুৰ ক্ষণ, ইমান সৎ ব্যক্তি। ধৰ্মৰাজ যম কোন আপোনালোকে জানে, 12 বৈষ্ণৱৰ এজন, আৰু নামৰ যি ৰহস্য তত্ত্ব 12 বৈষ্ণৱ জানে, আৰু সেই যমে ধৰ্মৰাজে জানে, যমৰজাই। গতিকে তেনেকুৱা এজন সাধু পুৰুষৰ সংগ পাই মৃত স্বামীৰ আত্মা লৈ যোৱা সাবিত্ৰীয়ে কান্দা কটা নকৰি ইনাই বিনাই কান্দিব লাগিছিল, নেকান্দি কৈছে, আপোনাৰ দৰে সৎজনৰ সংগ এৰিব মনেই যোৱা নাই দেখোন, তেতিয়াহ'লে তোমাক কি বৰ লাগে কোৱা? কৈছিলে যে মোৰ 100 পুত্ৰ মাতৃ হ'ব বিচাৰোঁ মই, তথাস্তু কৈ দিলে। তাৰপিছতো গৈ আছে, কৈছে, তুমি কেলৈ আহি আছা? 100 পুত্ৰ মাতৃ হোৱা বৰো দিলোঁ। বোলে মই 100 পুত্ৰ মাতৃ হওঁ ক'ৰ পৰা? তুমি মোৰ স্বামী আত্মাটোকে লৈ আহিলা। তেতিয়াহ'লে আমাৰ আইসকলৰ মুঠিটোত কি নাই চাওকচোন, নহয়নে? মৃত স্বামীক স্থিতপ্ৰজ্ঞ, ধৈৰ্যশীলা, ভক্তিমতী, পতিব্ৰতা নাৰী এগৰাকীয়ে ঘূৰাই আনিব পাৰিছে। সাবিত্ৰীয়ে তেনেকৈ মৃত স্বামীৰ আত্মা আনি শৰীৰত প্ৰতিষ্ঠা কৰি 100 পুত্ৰৰ মাতৃ হৈছে। সেইকাৰণে বাৰে বাৰে ক'ব বিচাৰোঁ, আইসকলৰ হাতৰ মুঠিত সমস্ত দৈত্য স্বামী হিৰণ্যকশিপুৰক বশ কৰি প্ৰহ্লাদ জন্ম দিব পাৰিছে। আজিৰতো ইমান দৈত্য স্বামী কাৰো হাতত নাই, তেতিয়াহ'লে আমি নোৱাৰিম কিয়? এই পণটো, এই ব্ৰতটোহে আমাক লাগে। সোমবাৰ পালোঁ ব্ৰত, বৃহস্পতিবাৰ ব্ৰত, এইবিলাকৰ অৰ্থ নাই। দেৱহূতি আয়ে কৈছে, কৰ্দমৰ জায়া বোলে কৈছে, বৰ আনন্দ ভাগ্য। ইমান কথা কেলে কৈছোঁ, আমাৰো আনন্দ আৰু ভাগ্য, নহয়নে? এইকাৰণে ইমানখিনি কৈছোঁ, পাঠৰ পৰা আঁতৰি অহা নিচিনা হৈছে যদিও সংগতি ৰাখি। পাছে দেৱী দণ্ডৱতে নমস্কাৰ কৰি উঠি আতি নম্ৰভাৱে কীৰ্তঞ্জলি কৰি বেলা গিলা স্তুতি ঈশ্বৰকতয় দেৱহূতি বদতি শুনিও কৃপাময়। নম্ৰভাৱে ভদ্ৰভাৱে দণ্ডৱতে নিজৰ পুত্ৰ কপিল প্ৰভুক সেৱা কৰি আই দেৱহূতিয়ে কিবা ক'ব বিচাৰিছে। কি ক'ব? এৰা তোমাৰ উদৰ হন্তে পদ্ম ভৈলা জাত, তাৰ পৰা সৃষ্টি কৰ জন্মিলা সাক্ষাৎ। গতিকে তোমাৰ পৰা হে প্ৰভু, তোমাৰ পৰা তোমাৰ নাভি কমলত সাক্ষাতে ব্ৰহ্মা জন্ম হৈছিল। গতিকে তভুতেহে তজু ৰূপ মনেৰে সে চিত্ৰ, তোমাৰ যিটো ৰূপ, তোমাৰ যিটো মানে গুণ গৰিমা মনেৰে আমি চিত্ৰত ধৰিব লাগিব। গতিকে মনটো তালৈকে নিব লাগিব, দুৰাচাৰ মনটোক। সকলো সময়ত মনটো দুৰাচাৰ চিত্তক আমি প্ৰভু ভগৱন্তক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। চিত্তৰ অধিকাৰী কোন? মনত ছন্দ, মনৰ গতি চঞ্চল। চিত্ৰৰ অধিকাৰী বাসুদেৱ। আমাৰ 10টা দশইন্দ্ৰিয় বহিৰ্জগতত দেখা পায় সকলোৱে, নাক, কাণ, চকু, কাষ, মুখ, হাত, ভৰি, গুহ্য লিংগ।
আৰু 4টা অন্তৰেন্দ্ৰিয় আছে আমাৰ, সেইকেইটাই আমাক সৰ্বনাশ কৰে, মন বুদ্ধি চিত্ত অহংকাৰ। আৰু চিত্তৰ গৰাকী চিত্তত থবলৈ কৈছে বাসুদেৱ। এতিয়া বাসুদেৱ কোন? বসুদেৱৰ পুত্ৰ বাসুদেৱ আমাৰ চিত্তৰ অধিকাৰী। গতিকে আমাৰ চিত্ততে যদি বাসুদেৱ আছে, বাসুদেৱৰ চৰণত ভকতি কৰি আমি আনন্দত থাকি আমি ভকতিৰ তত্ত্ব উদ্ভাৱন কৰি আচৰণ কৰি যাব নিশ্চয় পাৰিম। সেহি ভগৱন্ত তুমি মহামহেশ্বৰ, শক্তি দ্বাৰে সৃষ্টি স্থিতি কৰা নিৰন্তৰ, অতৰ্ক মহিমা শক্তি তোমাতো আশ্ৰয়, বাস্তৱত তজু কিছু কীৰ্ত নাহি কয়। তুমি সৃষ্টিকৰ স্থিতিকৰ, তুমি সৃষ্টি কৰিছা, স্থিতিখন ধৰি আছা, নিৰন্তৰভাৱে তুমি ৰক্ষা কৰি আছা। সমস্ত জীৱ জগতৰ যি শক্তি বীৰ্য বাহুত বল, এই সমস্তখিনি তোমাৰ। কেনেকৈ বাৰু তোমাৰ? আমি যদি কাৰোবাৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হওঁ, ক'ব একে ঘুচাই দাঁত খুলি দিম, মই জানো ৰৈ থাকিম? ময়ো ক'ম আচোন, ময়ো খুলি দিম। তাৰ বলে বলিয়ান, এই যে বাহুত বলখিনি আছে, এক ঘুচা মাৰি দিম বুলি কৈছোঁ, অলপ পিছত যদি জীৱটো যায় বাহুটো কি হ'ব? পৰি থাকিব। তেতিয়াহ'লে কাৰ বলে বলিয়ান? আত্মা ঈশ্বৰ থকালৈকে। সেই কথাখিনিকে কৈছে যে মহামহেশ্বৰ ঈশ্বৰ, তোমাৰ যি শক্তি, তোমাৰ যি ৰূপ, তোমাৰ যি গুণ, ই মনৰ অগোচৰ, চিত্তত স্থিত কৰিলেহে আমি ইয়াক অনুধাৱন কৰিব পাৰিম বুলি কৈছে। তাৰপিছত কৈছে তথাপি জীৱৰ ভোগ সাধিবাক মনে, মুহূৰ্ত মাত্ৰকে সজা জগতত এখনে, প্ৰলয়ৰ এইটো বিশ্ব যাহাৰ উদৰে, সংকুচিতভাৱে আছিল আকৌ নিৰন্তৰে। প্ৰলয় কালত এই ব্ৰহ্মাণ্ডখন প্ৰভু ভগৱন্তৰ উদৰত সংকুচিত হৈ আছিল। আৰু যেতিয়া সংকুচিত হৈ আছিল, দেৱস্তুতি কীৰ্তন ভাগত ইমান ৰস আছে, আপোনালোকে গায়। প্ৰথম কীৰ্তন ভাগ হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত বৎসলা নিয় সমস্ত উদ্ধাৰী পথ জগত সংহাৰী সুতি আশা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ ভৈলা বেদ গণ ৰাম এ হৰি ৰাম। আপুনি আমি মই সেই সংকুচিত হৈ থকা ভগৱন্তৰ উদৰত প্ৰলয়ৰ কালত যেতিয়া সমস্ত জগত প্ৰলয়ত লৈ গ'ল, আপুনি আমি সমস্তই ভগৱন্তৰ গহ্বৰত আশ্ৰয় লৈ আছিলোঁ। সেইদিনা প্ৰভু ভগৱন্তক আমি সমস্তৰে এনেকৈ কাকুতি মিনতি কৰি জগাইছিলোঁ, উঠা উঠা প্ৰভু, বিনন্দীয়া জগতখন তুমি সৃষ্টি কৰা, আমাৰ জীৱকুলক তুমি তালৈকে লৈ বলা, জয় জয় হওক হৰি আনন্দ প্ৰকাশ। এনেকৈ আমি তেওঁক কৈছোঁ, তোমাৰ জয়গুণ গাম, আমাৰ জীৱবিলাকৰ তুমি কল্যাণ কৰা, আমাৰ জীৱবিলাকৰ তুমি মায়া দূৰ কৰা, আমি তোমাৰ কীৰ্তন কৰোঁ। এনেদৰে আমি প্ৰথম কীৰ্তনত আছে এই বেদস্তুতি কিমান ৰসেৰে পৰিপূৰ্ণ। প্ৰতিটো লাইন প্ৰতিটো শব্দই আমাক কন্দুৱাই হহুৱাই, আপোনালোকেও গায় নিশ্চয়। গতিকে এইটোৱে ইয়াতে কৈছে যে তুমি প্ৰলয়ৰ কালত সংকুচিতভাৱে এই জীৱ জগতক, এই বিশ্বখনক তোমাৰ উদৰত লৈ আছিলা, আমিও আছিলোঁ তাতে। এয়া প্ৰভু ভগৱন্তৰ বিনোদ বিলাস, এই লীলাময় জগতত আমি এতিয়া এয়া ভগৱন্তৰ লীলাত আমি উঠি ভাহি আছোঁ।
কিন্তু এইটো উপলব্ধি কৰা নাই এই পৃথিৱীখনৰ আমি ভাউৰীয়া কি ভাও গাইছোঁ কাৰোবাৰ পত্নী কাৰোবাৰ জীয়ৰী কাৰোবাৰ আইতা কাৰোবাৰ বোৱাৰী নহয়নে এই সব ভাৱৰ অন্তৰালত কিন্তু আপুনি মই এটা আত্মা গতিকে আত্মা হৈ আছিলোঁ আত্মা হৈ যাব লাগিব গতিকে এই তত্ত্ববিলাক এই দৰ্শনবিলাক আমাক লাগিব হেন তুমি নাথ ব্ৰহ্মা আদি সেৱা কৰে মই অনচাৰি কেনে নধৰিলোঁ উদৰে যদি বোলা আই মই তোমাৰ তনয় কি কাৰণে মোক হেন কৰা স্তুতি ছয় হে প্ৰভু তুমি তোমাক ব্ৰহ্মাকে আদি কৰি সমস্ত দহ দিকপাল দেৱতাই সেৱা কৰে মই অনাচাৰিয়ে তোমাৰ দৰে এজন প্ৰভু পৰম পিতা ভগৱন্তক মই তোমাক উদৰত পালোঁ মই কিমান ভাগ্যৱান বুলি আই দেৱহূতিয়ে প্ৰভু ভগৱন্তক কাকুতি মিনতি কৰিছে এই কাকুতি মিনতিয়ে ভক্তি তাৰ পিছত কৈছে কি কাৰণে মোক হেন কৰা স্তুতি আৰু কৈছে প্ৰভুৱে যে মই তোমাৰ পুত্ৰ তুমি মোক কিয় ইমান স্তুতি কাকুতি মিনতি কৰিছা ইহাৰ উত্তৰতে শুনা কৃপাময় পূৰ্বতে শুই আছা তুমি বালক নয় বৰ্তপতে একেচৰে সুতিয়া আছিলা আৰু প্ৰভু তাতে কহিলা মহালীলা ইয়াৰ আগত প্ৰভু তুমি অকণমানি শিশু হৈ বট্টবৃক্ষৰ তলত বট্টপত্ৰত তুমি সৰু শিশু এটা হৈ তুমি তোমাৰ ভৰি আঙুলি চুপি আছিলা তাৰ এটা ৰহস্য আছে কি ৰহস্য প্ৰভু ভগৱন্ত এদিন ভাবিলে সকলোৱে মোৰ চৰণ সেৱা কৰে মোৰ চৰণখনতনো কি আছে বুলি এদিন প্ৰভু ভগৱন্তই নিজে নিজক চাবলৈ মন গ'ল এয়া কপিল প্ৰভুৱে যেতিয়া কৈছে মই তোমাৰ পুত্ৰ তুমিনো মোক কিয় ইমান তুতি মিনতি কৰিব লাগে তেতিয়া তেওঁ কৈছে যে মই এই কাৰণেই কৰোঁ ইহাৰ উত্তৰতে শুনা কৃপাময় পূৰ্বতে শুয়া আছা তুমি বালক নয় বট্টপত্ৰে একেচৰে সুতিয়া আছিলা আৰু প্ৰভু তাতে কহিলা মহালীলা তুমি তাত মহালীলা কৰিছা কি হস্তপদ্মে চৰণ পদ্মক তুলি ধৰি মুখ পদ্মে থাপি বালকৰ ভাৱ ধৰি বৃদ্ধ আঙুলিক পিয়া আছিলা হাত নয় ইও তজু শিশুৰূপ মায়া সেহি নয় তুমি বৃদ্ধ আঙুলিটো চুপি আছিলা চাইছিলা যে মোৰ চৰণখন সকলো ভকতে সেৱা কৰে চিন্তা কৰে কিনো ইয়াত ৰস পায় ময়ো চুপি চাওঁচোন বুলি তেওঁ চুপি চাইছিলে তেওঁ তেতিয়া সেইটো লীলা তাৰমানে এই আই দেৱহূতিয়ে সোঁৱৰাই দিছে গতিকে তোমাক মই শিশু ৰূপত এইকাৰণে সেৱা কৰিছোঁ তুমি সেই শিশু ৰূপটোতে আছা গতিকে তুমি মোৰ পুত্ৰ হ'লেও তুমি সেই পৰম ব্ৰহ্ম ঈশ্বৰ আৰু এইবোৰ তোমাৰ মায়া এইবোৰ তোমাৰ লীলা তুমি লীলা কৰিহে মোৰ পুত্ৰ হৈছা প্ৰকৃততে তুমি ঈশ্বৰ গতিকে এই কণ কণ শিশু আইসকল কণ কণ বাপসকলকো আমি সৰুৰ পৰা এনেকৈ ভক্তি জ্ঞান দি তেওঁলোকক আমি বুজাই নিব লাগিব কথাবিলাক ন কৃষ্ণ ইয়াৰ পিছত আমাৰ আয়ে কীৰ্তন কৰিব আৰু আনন্দহিতাস বৰামত কৰি তোমাত গৰ্ভত মই নধৰিলোঁ হৰি কিন্তু তুমি পূৰ্বে যেন দুষ্টক বধিত সাধু সমস্তক ৰাখি বাক প্ৰতিনিত তাৰ অৰ্থে বেঠে লীলায়ে ধৰাহায় অৱতাৰ বৰাহনি সিংহ আদি জগত আধাৰ তোমাক দেখি ভৈলু কীৰ্ত কীৰ্ত কি কহিবে লাগে বাপ ইহাৰ নিৰ্ণীত তজু নাম শ্ৰৱণ কীৰ্তন যিটো কৰে নুহি বা প্ৰশংসে কদাচিত মনে স্মৰে
আই দেৱহূতিয়ে নিজকে ধন্য মানি কৈছে যে তোমাক দেখিবলৈ পালোঁ, তোমাক পুত্ৰৰূপে পালোঁ, যে মই জীৱন ধন্য কৰিলোঁ। কি কহিব লাগে বাপ ইহাৰৰ নিৰ্ণীত, আৰু ইয়াতকৈ আৰু মই কি ক'ম। তজু নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো বা আনে গাইছে, মই গাব নেপালেও যাব নেপালেও দূৰৰ পৰা শুনি যেতিয়া মই খুব ধুনীয়া হৈছে বুলি, ভাল হৈছে বুলি আমি প্ৰশংসা কৰোঁ, তেতিয়াও প্ৰভু ভগৱন্তক ওচৰত আমি কিবা প্ৰাৰ্থী হওঁ। এই কথাখিনি আই দেৱহূতিৰ দ্বাৰাই আমাক কৈছে। আজি এই ভাগৱত অনুষ্ঠান আয়োজন কৰা উদ্যোক্তা সমস্তৰ যিমান পুণ্য হৈছে, এই পুণ্যৰ ভাগ তেওঁবিলাকৰ লগতে ইয়াত অহা সমস্তজনৰ লগতে আৰু এই ভাগৱতৰ ধ্বনি যিমান দূৰলৈকে এই মাইকৰ ব্যৱস্থাৰে গৈছে, সিমানলৈকে জলবায়ু পৰ্যন্ত গছ বিৰিখ তিন তৰুষ জীৱন ধন্য হৈছে। কিয়নো এয়া প্ৰভু ভগৱন্ত কপিল প্ৰভুৰ ঈশ্বৰ নাৰায়ণৰ, সেই বৈকুণ্ঠপতি নাৰায়ণৰ কপিল ৰূপে তেওঁ জন্ম লীলা গুণ গৰিমা যি ভাগৱতে কৈছে, এয়া যিমানলৈ গৈছে, যিমানে শুনিছে সিমানৰে আজি পুণ্য হৈছে। আৰু গোটেই পুণ্যখিনি ভাগ উদ্যোক্তাসকলে পাইছে। উদ্যোক্তাসকলে এয়া পৰৰ উপকাৰৰ কাৰণে কৰিছে। তেওঁলোকে নিজৰ কথা ভবা নাই, নিজৰটো হ'বই, আৰু পৰৰ যি উপকাৰ সাধিছে। জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় পবিত্ৰ। গতিকে ভকত য'ত থাকে, ভকতৰ গুণ কীৰ্তন শুনি কীট পতংগ পৰ্যন্ত উদ্ধাৰ হয়। গতিকে তেনেস্থলত এই ভাগৱতৰ কথা, এই কপিল দেৱহূতি অধ্যায়ৰ কথা যিমান দূৰলৈ গৈছে, সিমানলৈকে অন্তত জলবায়ু পৰ্যন্ত পবিত্ৰ হৈছে। এয়া ভাগৱতে ক'লে যে তজু নাম শ্ৰৱণ কীৰ্তন যিটো কৰে, নুহিবা যিজনে প্ৰশংসা কৰে, সেই সকলো জীৱন ধন্য হয়। নহ'লে বা যিসকলে মনতে স্মৰণ কৰে, তেওঁলোকে ভাগৱত পাতিছে, ইমান ভাল কাম কৰিছে, ময়ো যদি যাব পাৰিলোহেঁতেন, তেওঁ তাৰ পৰাই তেওঁ পুণ্যৰ ফলপ্ৰাপ্তি হয়। গতিকে ইমান পুণ্যময় এই অনুষ্ঠানবিলাক। কুকুৰকো খাই যিটো মহামেলছ গণ, তথাপি তোমাৰ নামে কৰয় শোধন। যজ্ঞ পাত্ৰ পাতিবাক সমশুদ্ধ হয়, তজু দৰ্শন পুনু কি কহিবে লাগয়। গতিকে কুকুৰ যিসকলে খায়, ম্লেচ্ছ বুলি কৈছে। কিন্তু আমাৰ সমাজত যিসকলে হৰি চিন্তা নকৰে, ঈশ্বৰৰ নাম গুণ নলয়, লম্ফ জম্ফ বাক্য কয়, সমাজ বিশৃংখল কৰে, এইসকলকো ম্লেচ্ছ বুলি কয়। তেওঁবিলাকেও যদি এনেদৰে হৰি কথা শ্ৰৱণ কীৰ্তন কৰে, প্ৰশংসা কৰে, অভিনন্দা কৰে, তেওঁলোকেও বোলে যজ্ঞ কৰিব পাত্ৰ হয়। শুচিও মুচি হয় হৰিৰ কীৰ্তনে, মুচিও শুচি হয় হৰি কীৰ্তনৰ বিনে, এয়া ভাগৱতেও কৈছে। গতিকে আমি ইয়াৰ পৰা এইটোৱেই বুজিলোঁ যে হৰি কীৰ্তনে আমাক কিমান পবিত্ৰ কৰে, যজ্ঞ কৰিবলৈ পাত্ৰ মানে ৰিটিছ কৰি তোলে। কিমতে ভকতি কৰিব তোমাত, হৰি 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 হৰিয়ে